নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আৰু মই মানে বৰ্তমান ঘৰত আছো আৰু ক'ব বিচাৰিছো যে বানপানী আৰু বানপানীৰ কাৰণে কতো মানে ওলাব সোমাব নোৱাৰা অৱস্থা হৈছে চাৰিওফালে বানপানী আপোনালোকৰ ফালে কেনেকুৱা বানপানী হৈছে কমেন্ট কৰি জনাব লগতে আপোনালোকক মই আজিৰ ভিডিঅ'টো বানপানীৰ ওপৰত অলপমান কিবা কিবি ক্লিপ দেখুৱাম সো আপোনালোকে ভিডিঅ'টো চাই থাকিব মানে এয়া চাওক চাৰিওফালে বানপানী চাওক মানে আমাৰ পথাৰৰ পৰিৱেশ দেখুৱাই দিছো মানে পানী আৰু এইফালেও চাওক মানে চাৰিওফালে বানপানী মানে ওলাব সোমাব নোৱাৰা অৱস্থা আৰু ৰাস্তাটো অলপমান যাব পৰা কণ্ডিশ্যন আছে সো যি পাৰো আগলৈ গৈ আপোনালোকক ভিডিঅ' দেখুৱাই আছো চাই থাকিব আৰু মই আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ সৰুপেটাৰ পৰা যিটো ঠেকা নাহৰকা পথাৰৰ যিটো ৰাস্তা আছে যোগাযোগ মানে একদম বিচ্ছিন্ন এয়া চাওক যিখন দলং আছিল দলংখনো ইয়াত নাই হাকোখন দিছিলে হাকোখনৰ অৱস্থাও একদম নাই সম্পূৰ্ণ যোগাযোগ মানে বিচ্ছিন্ন মানে পানী শুকোৱাৰ লগে লগে তলেদি যাতায়াতৰ ব্যৱস্থা হৈছিলে কিন্তু এতিয়া দেখিবলৈ পাইছে যে সম্পূৰ্ণ পানী হৈছে চাৰিওফালে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন ক'ব লাগিব যে এটা মানে মানে এটা সাংঘাতিক এটা দুখ লগা এটা পৰিৱেশ যাতায়াত সম্পূৰ্ণ বিচ্ছিন্ন আৰু এই অঞ্চলৰ ৰাইজৰ মানে জমৰ যাতনা ভুগিব লগা হৈছে এই পথছোৱাৰ বাবে সো প্ৰশাসনৰ লগতে আমাৰ যি কৰ্মকৰ্তা আছে ৰাজনীতিৰ লগত জড়িত যি সমাজকৰ্মী ব্যক্তি আছে তেওঁলোকক আহ্বান জনাব খুজিছোঁ যাতে এই হাকোখনৰ ব্যৱস্থা হ'লেও কমচে কম কৰি দিয়ে যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ কিবা হ'লেও অলপমান উপকাৰ হয় ভিডিঅ'টো একদম ছুটিকৈ বনাইছোঁ আৰু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য একদম পজিটিভ কোনো বেয়া মনোভাৱ লৈ ভিডিঅ'টো বনোৱা হোৱা নাই উদ্দেশ্য হৈছে কি এই মানে হাকোখনৰ কাম যাতে সোনকালে হয় মানে আমাৰ হাকোখন হ'লেও লাগে দলংখন হয়তো অলপ টাইম লাগিব কিন্তু আমাক হাকোখন যাতে বাৰিষাৰ দিনকেইটা যাতে আমি চলিব পাৰোঁ তেনেকুৱা এটা পৰ্যায় যাতে হয় তাৰ বাবে মই চৰকাৰৰ লগতে উচ্চপদস্থ বিষয়াসকলক আহ্বান জনাইছোঁ আৰু আপোনালোককো আহ্বান জনাইছোঁ আমাৰ মানে দলংখনৰ স্বাৰ্থত বা আমাৰ যাতায়াতৰ স্বাৰ্থত যাতে অতি সোনকালে কামটো হয় সেই স্বাৰ্থত আপোনালোকে যাতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ে ধন্যবাদ